এভৰিৱান আই হোপ আপোনালোক আটাইয়ে ভালে আছে আৰু পঢ়া শুনা কৰি আছে যিখিনি ক্লাছ 10ৰ ষ্টুডেণ্টছ আপোনালোক আটাইৰে কাৰণে আমি টেক্সট বুক ৰেপিড ৰিডাৰ আৰু পয়েট্ৰিৰ যিখিনি ছেকশ্যন আছে টেক্সট বুকৰ এই গোটেইখিনি বস্তু অলৰেডি আৰম্ভ কৰি দিছো আমাৰ ক্লাছেছবিলাক আপলোড হ'বলৈ আৰম্ভ হৈছে যদি আপোনালোকে চাইছে তেতিয়াহ'লে আমাক মতামত জনাব কেনেকুৱা লাগিছে আৰু যদিহে কিবা চেঞ্জ কৰিবলগীয়া বা কিবা আপোনালোকৰ কুৱেশ্যন থাকে আমাক কমেণ্ট বক্সত জনাব আমি কমেণ্টখিনি চেক কৰি থাকিম চ' আজি লৈ আনিছো ক্লাছ 10ৰ এটা ইম্পৰ্টেণ্ট পইণ্ট যিটো এমাণ্ডা নামৰ যিটো পয়েম আছিলে আপোনালোকৰ টেক্সট বুকত পয়েমটো নিশ্চয় আপোনালোকে পঢ়িছে বুলি ধৰি লৈছো কাৰণ ইয়াতে আমি পয়েমটো ষ্টেঞ্জা বাই ষ্টেঞ্জা ইয়াতে মিনিং ডিছকাছ নকৰো গোটেই পয়েমটোৰ অভাৰঅল এটা সামাৰি আৰু থিমেটিক এনালাইচিছ কৰিম গতিকে আই হোপ আপোনালোকৰ কাৰণে সেশনটো ইন্টাৰেষ্টিং হ'ব আৰু কামত আহিব ইয়াৰে পিছত ইয়াৰে কিছু কুৱেশ্যন আনসাৰ্স প্ৰতিটো চেপ্টাৰৰে কুৱেশ্যন আনসাৰ্স আমি পিডিএফ হিচাপে আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো গতিকে আই হোপ আপোনালোক উপকৃত হ'ব আৰু আমি গোটেইখিনি পিডিএফ গোটেইখিনি কুৱেশ্যন আনসাৰ্স আপোনালোকক যোগান ধৰিম অতি কম দিনৰ ভিতৰতে আমাৰ যিটো ইকুইভা সায়েন্সৰ পিডিএফ সায়েন্সৰ যিটো টেলিগ্ৰাম চেনেল আছে সেই টেলিগ্ৰাম চেনেলটো আপোনালোকে চালে তাত আপোনালোকে লাভ কৰিব সেই গোটেইখিনি ঠিক আছে আহক আমি দেৰি নকৰি পয়েমটো এনালাইচিছ আৰম্ভ কৰো আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুইভা সায়েন্সৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আমি পঢ়িবলৈ লৈছো এমাণ্ডা নামৰ পয়েমটো এগৰাকী সৰু ছোৱালীৰ ওপৰত অকনমান পয়েম অভাৰভিউ এটা মই দি দিব বিচাৰিছো সৰু ল'ৰা ছোৱালীয়ে কি কৰি ভাল পায় সৰু ল'ৰা ছোৱালী অকনমান নিজৰ মাজত থাকি অলপ নিজৰ ধৰণে খেলা ধূলা কৰি তেনেকে ভাল পায় এতিয়া এমাণ্ডা নামৰ যিটো পয়েম এমাণ্ডা নামৰ পয়েমটো হৈছে এটা কণ্টিনিউইং এটা কন্ট্ৰাষ্টৰ ওপৰত কন্ট্ৰাষ্টটো এনেকুৱা ধৰণৰ কন্ট্ৰাষ্ট যিটো পেৰেণ্টছে তাইৰ ওপৰত অকনমান প্ৰেছাৰ ক্ৰিয়েট কৰি আছে নিজৰ মাক বা দেউতাকে তাইক কি কৰি আছে অলপ প্ৰেছাৰ দি আছে যে তুমি ভালকে নপঢ়া কিয় এইটো কিয় কৰা নাই সেইটো কিয় কৰা নাই তেনেকে হালি থিয় নহবা পোন হৈ পেলাই থিয় হোৱা ৰুমটো লেতেৰা কৰি নথবা ভাল কাম কৰিছানে নাই জোতাযোৰ ইয়াতে পেলাই নথবা নখ নাকামুৰিবা এনি টাইম কি কৰি থাকে কনষ্টেণ্টলি তেওঁলোকে কিবা নহয় কিবা এটা প্ৰেছাৰ এড কৰি থাকে ছোৱালীজনীৰ ওপৰত আৰু তাৰে ফলশ্ৰুতিত কি হৈছে ছোৱালীজনীয়ে সৰু ছোৱালীজনীয়ে কি কৰে প্ৰায়েই এই বস্তুখিনিৰ পৰা এই যিখন পৃথিৱী য'ত তাই আছে এই পৰিৱেশটোৰ পৰা পলাই যাব বিচাৰে মেণ্টেলি তাই এস্কেপ কৰে নিজকে কি কৰে নিজকে বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ কেৰেক্টাৰ হিচাপে তাই ইমেজিন কৰি থাকে গতিকে এমাণ্ডা নামৰ পয়েমটো এটা কণ্টিনিউইং এটা কি প্ৰচেছ যিটো কনষ্টেণ্ট এটা প্ৰচেছ অফ ইমাজিনিং হাৰছেল্ফ ইন এনাডাৰ ৱৰ্ল্ড এণ্ড হাৰ পেৰেণ্টছ প্ৰেছাৰ তাইৰ মাক দেউতাকে যিটো প্ৰেছাৰ তাইৰ ওপৰত এড কৰে আৰু তাই নিজকে বেলেগ বেলেগ পৃথিৱীত ইমাজিন কৰে গতিকে কণ্টিনিউৱাছলি তাৰে মাজে মাজে গৈ থাকে ঠিক আপোনালোকে টাইগাৰ ইন দ্য জু পয়েমটোতো দেখা পাইছিল যে এটা পেৰেগ্ৰাফত কি কৰা যায় এটা দফাত লিখে টাইগাৰটো চিৰিয়াখানাত কেনেকুৱা হৈ থাকে আনটো দফাত লিখে যে টাইগাৰটো বনত থাকিলে কেনেকুৱা হলহেঁতেন ঠিক এমাণ্ডা নামৰ পয়েমটো তেনেকুৱা ইয়াতেও ইমেজেৰী ব্যৱহাৰ কৰা হৈছে গোটেই পয়েটিক ডিভাইচখিনিও আমি ডিছকাছ কৰিম এমাণ্ডা পয়েমটোতো কি হয় যিখিনি বস্তু ৰিয়েলত হৈ আছে তাইৰ লগত তাৰ বাহিৰে তাই আৰু এখন পৃথিৱী ইমাজিন কৰে য'ত তাই অকলে আছে ঠিক আছে সেইখিনিয়ে আছিলে পয়েমটোৰ অভাৰভিউ আমি অকনমান সামাৰীৰ ফালে যাম এতিয়া যদি আমি সামাৰীৰ ফালে যাওঁ summary of the poem Amanda. The poem Amanda presents a young girl's inner world, where she imagines escaping from the constant instructions and restrictions placed on her by a nagging adult, most likely her mother. The speaker scolds Amanda for various things, biting her nails, sitting with a hunch, not cleaning her room, and being moody. ঠিক আছে এটা কথা ইয়াতে চাব এমাণ্ডা নামৰ যিজনী ছোৱালী সেই ছোৱালীজনীয়ে কনষ্টেণ্ট ষ্টেট অফ কি হৈ থাকে ইমাজিনেশ্যনত থাকে কিয় বিকজ শ্বি ৱান্টেড টু গেট ৰিড অফ দ্য ৰিয়েলিটি তাই যিটো তাইৰ ৰিয়েলিটি তাইৰ যিটো লাইফ এই তাইৰ জীৱনত সচৰাচৰ হৈ থকা বস্তুখিনিৰ পৰা তাই অকনমান দূৰত থাকিব বিচাৰে তাই এনেকুৱা এখন পৃথিৱী ইমাজিন কৰে য'ত তাই শ্বি ইজ দি অনলি ওৱান টু লিভ ঠিক আছে গতিকে এইটোৱে সেই সৰু ছোৱালীজনীৰ ইনাৰ ৱৰ্ল্ড মানে তাইৰ যিখন ইমাজিনেৰী ৱৰ্ল্ড সেই ইমাজিনেৰী ৱৰ্ল্ডখনক দেখুৱাই where she imagines escaping from the constant instructions কনষ্টেণ্টলি তাইক কি কৰা হৈছে ইনষ্ট্ৰাক্ট কৰা হৈ আছে যে তুমি এইটো নকৰিবা সেইটো নকৰিবা এইটোহে কৰা এইটো কিয় কৰা নাই এনেকে ইনষ্ট্ৰাক্ট কৰা হৈছে এণ্ড ৰেষ্ট্ৰিকশ্যনছ প্লেচড অন হাৰ ৰেষ্ট্ৰিকশ্যন প্লেচ কৰা হৈছে বাই আ নেগিং এডাল্ট কোনোবা এগৰাকী এনেকুৱা প্ৰাপ্তবয়স্ক মানুহৰ দ্বাৰা যিয়ে তাইৰ ওপৰত অনবৰত শাসন কৰি আছে most likely her mother আৰু খুব সম্ভৱতঃ সেইগৰাকী কোন এমাণ্ডা নামৰ সৰু ছোৱালীজনীৰ মাক হয় ঠিক আছে The speaker scolds Amanda for various things এতিয়া ইয়াতে কি হয় এমাণ্ডা এটা দফাত কি কৰে আমি যদি 6টা বা 8টা দফা আছে 8টা দফাৰ মাজত 4টা দফা এনেকুৱা গৈছে য'ত she is being scolded by an adult এগৰাকীয়ে
প্ৰাপ্তবয়স্ক মহিলা এগৰাকীয়ে বা প্ৰাপ্তবয়স্ক পুৰুষ এগৰাকী ইয়াতে most likely to be her mother বুলি কৈছে, আমি মাক বুলি ধৰি লৈছো, মাকে কি কৰে গালি দিয়ে। 4টামান দফাত মাকে গালি দিছে, she is not the speaker here, she only imagines, ঠিক আছে? আৰু কিহৰ কাৰণে গালি দিয়ে? biting her nails, তাই কেতিয়াবা যদি নখ কামুৰি থাকে, sitting with a hunch, যদি কুজা হৈ পেলাই বহিছে এনেকে চিধা হৈ কিয় বহা নাই, not cleaning her room, ৰুমটো চাফা নকৰাৰ কাৰণে, and being moody। তাৰ পিছত কয় গোটেইখিনি কথাৰ কাৰণে তাইক গালি পাৰি উঠি কয় যে তাই সদায় বোলে moody, তাইক কিবা ক'লে তাই মুখ ফুলাই। আৰে সৰু ছোৱালী এজনী যিকোনো কথা এটা কৈ দিলে তাই হয়তো সেই কথাটো ডাইজেষ্ট কৰিব নোৱাৰিবও পাৰে, গতিকে সেই বস্তুটোক লৈ যদি উল্টাই গালি দিয়া যায় তেতিয়াহ'লে তাৰেও আকৌ কনচিকুৱেঞ্চেছ আহিব, হয়নে? গতিকে দিছ ৱাজ এ কণ্টিনিউৱাছ প্ৰচেছ, যিটো বস্তু চলি গৈ আছিল, ঠিক আছে? এডাল্ট এগৰাকীয়ে most probably তাইৰ মাকে কি কৰি আছিল, কনষ্টেণ্টলি তাইক প্ৰেছাৰ দি আছিল, গালি দি আছিল, কাৰণ তাই বহুত বস্তু কৰে, বহুত কাম নকৰে, নকৰাখিনি কিয় কৰা নাই বুলি কয়, কৰাখিনি এইটো কিয় কৰিছ বুলি কয়, ঠিক আছে? চ' ইন ৰেছপন্স কি হয়, চৰি, ইন ৰেছপন্স তাৰে উত্তৰত কি কৰে, এমাণ্ডা ৰিট্ৰিটছ ইনটু আ ৱৰ্ল্ড অফ ফেণ্টেচি। ফেণ্টেচি মানে আপোনালোকে গম পায়, ফেণ্টেচি মানে হৈছে মানুহৰ কাল্পনিক কিছুমান সুখ, মানুহে সেই বস্তুটো বিচাৰে, ইমাজিন কৰিব বিচাৰে যে এইটো বস্তু মোৰ ফেণ্টেচি, মই এইটো ভাল পাওঁ, ৰাইট? চ' হি goes to a world of her fantasy imagination where she imagines herself as a mermaid। মাৰ্মেড মানে কি, জলপৰী বুলি কয়। মাৰ্মেড মানে জলকুঁৱৰী, অসমীয়াত জলকুঁৱৰী বুলি কয়। আধা কি হয়, হিউমেন বিং, আধা মাছৰ নিচিনা পানীত থাকে, হয়নে? ইন আ পিচফুল চি, এখন খুব শান্ত সমাহিত সাগৰ এখন, এমেৰাল্ড চি বুলি কয়, সেই সাগৰখনত তাই কি হৈছে, জলকুঁৱৰী হিচাপে ঘূৰি ফুৰিছে। আকৌ কোনোবাটো সময়ত কি ইমেজিন কৰিছে, এণ্ড অফেন ৰমিং ফ্ৰীলি ইন দ্য ষ্ট্ৰীটছ, এগৰাকী অৰফেন মানে হৈছে ঘাটমাউৰা শিশু যাৰ মাক দেউতাক নাই, যিয়ে ৰাস্তাত মুকলিমূৰীয়াকে ঘূৰি ফুৰি আছে। অৰ ৰেপেনজেল, ৰেপেনজেল হৈছে এগৰাকী ৰাজকুমাৰী, কাৰ্টুনৰ এটা কেৰেক্টাৰ, ডিজনী ৰেপেনজেল, আপোনালোকে চাগে চাইছে, যদি চাইছে খুবেই ভাল। ইন এ কোৱাইট টাৱাৰ, এটা টাৱাৰত গৈ পেলাই থাকে ৰেপেনজেলক, কি কাৰণ ৰেপেনজেল খুব বেছি ধুনীয়া আছিল, আৰু খুব ধুনীয়া কাৰণে দেউতাকে কি কৰে, সেই চহৰৰ পৰা তাৰ পৰা লৈ গৈ পেলাই এটা টাৱাৰত অকলে থৈ দিয়ে, আৰু সেই টাৱাৰটোত এইকাৰণে থয় যাতে কোনো ল'ৰাৰ নজৰ নালাগে। কিন্তু ৰেপেনজেলৰ চুলি ইমান গল্ডেন, ইমান দীঘল আছিলে, সেই চুলিত উঠি পেলাই, সেই চুলিৰে বগাই পেলাই ৰাজকুমাৰজন সেই টাৱাৰটোলে বা সেই মহলটোলে আহে। কাহিনীটো তেনেকুৱা আছিল, আপোনালোকে যদি ৰেপেনজেলৰ কাৰ্টুন চাইছে বা কাহিনীটো পঢ়িছে তেতিয়াহ'লে খুব ভালকে ৰিলেট কৰিব পাৰিব। তাৰপিছত কি দিয়ে, থ্ৰু দিজ কন্ট্ৰাষ্টিং ভইচেছ, এই কন্ট্ৰাষ্টিং ভইচ বিলাকৰ দ্বাৰা, কন্ট্ৰাষ্টিং ভইচ এইকাৰণে কৈছে কাৰণ তাইৰ মাকৰ আৱাজটোৱে বেলেগ কথা কয়, আৰু তাইৰ ভিতৰত যিটো চলি আছে কনষ্টেণ্টলি, সেইটো এটা বেলেগ ইমেজ। গতিকে কি, দ্য পয়েম shows the gap between the adult world of discipline and the child's longing for freedom and peace। এতিয়া ইয়াতে দেখুওৱা মেইন কন্ট্ৰাষ্টটো কি, প্ৰাপ্তবয়স্ক মানুহৰ যিটো বুজা পৰা পৃথিৱী, ইয়াতে চব দৰকাৰী কামহে কৰিবি, এইটো বস্তু এনেকে থবি, এইটো তেনেকে থবি, এই প্ৰাপ্তবয়স্ক মানুহে ক্ৰিয়েট কৰা যিটো প্ৰেচাৰ আছে, সেই প্ৰেচাৰটো আৰু এমাণ্ডাৰ যিখন ইমাজিনেৰী ৱৰ্ল্ড, তাৰে মাজৰ যিটো কন্ট্ৰাষ্ট আছে, সেই কন্ট্ৰাষ্টটো তাতে দেখুৱাবলে চেষ্টা কৰা হৈছে এই পয়েমটোত, ঠিক আছে? চ' আমাৰ এই যিটো পয়েম আছিলে এমাণ্ডা, ইয়াৰে চামাৰিটো চাবলৈ গ'লে এইখিনি, চামাৰিটো এইখিনি। এতিয়া আমি কেৰেক্টাৰ স্কেচ অকনমান ষ্টাডি কৰিম, এমাণ্ডাৰ ছোৱালীজনী কেনেকুৱা আছিলে, এমাণ্ডাৰ কেৰেক্টাৰটো কেনেকুৱা অকনমান আমি ষ্টাডি কৰিবলৈ ট্ৰাই কৰিছো। এমাণ্ডা is portrayed as a sensitive, imaginative and innocent young girl who feels stifled by constant correction and adult expectations। ঠিক আছে? এই বস্তুটো প্ৰায়ে হয়, প্ৰায় সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে হয়, এইটো এমাণ্ডাৰ ক্ষেত্ৰতো হৈছে। কি হৈছে, এমাণ্ডা is portrayed as a sensitive, মানে খুব সংবেদনশীল, সৰু কথাতে কি হৈ যায়, সৰু কথাতে হেপী হৈ যায়, সৰু কথাতে অলপ দুখো পাই যায়, ইমাজিনেটিভ, যিয়ে কল্পনা কৰি ভাল পায়, এণ্ড ইনচেণ্ট য়ং গাৰ্ল, এগৰাকী নিষ্পাপ সৰু শিশু ছোৱালী, কি কৰে, who feels stifled by constant correction and adult expectation। তাইক লৈ এডাল্ট খিনিয়ে যিটো এক্সপেক্টেশন ৰাখে, বা তাইক কনষ্টেণ্টলি কাৰেক্ট কৰি দি থাকে, এইটো কৰ, সেইটো কৰ, এইটো কিয় কৰা নাই, সেই বস্তুটোক লৈ তাই অকনমান কি কৰে, মনত অকনমান বেয়া দুখ অনুভৱ হয়, মানে she feels stifled, ঠিক আছে? she doesn't speak a single word in the poem। তাই কবিতাটোত তাই মুখেৰে এটাও শব্দ কোৱা নাই, but whatever she speaks, she actually imagines। তাইৰ ভাষা যিটো কোৱা হৈছে, তাইৰ ভইচেৰে যিখিনি কোৱা হৈছে, সেইখিনি তাই কেতিয়াও ফুটাই কোৱা নাই, সেইখিনি তাই কেৱল ইমেজিনহে কৰে। But her inner world is rich with fantasy and dreams। কিন্তু তাইৰ যিখন কল্পনাৰ পৃথিৱী, তাইৰ মনৰ ভিতৰতো কিন্তু খুব ধনী, খুব চহকী, কাৰণ তাতে কি আছে, ফেণ্টেচি এণ্ড ড্ৰিমছ, বহুতো সপোন আছে, বহুতো আশা, বহুতো সপোন আছে। she longs for freedom, তাই কি বিচাৰে,
স্বাধীনতা বিচাৰে, ফ্ৰীডম বিচাৰে, চাইলেন্স নীৰৱতা বিচাৰে, এণ্ড পিচ লগতে কি বিচাৰে, শান্তি বিচাৰে, which she tries to find through daydreams of mythical characters and lonely wanderers. তাই কি কৰে, এই শান্তি এই সুখখিনি ক'ৰ পৰা বিচাৰিছে, তাই কিছুমান মিথিকেল কেৰেক্টাৰ, যিখিনি সাধু কথাৰ কিছুমান চৰিত্ৰ, আচল চৰিত্ৰ নহয় কিন্তু সাধু কথা বা তাই কাৰোবাৰ মুখত শুনা তেনেকুৱা চৰিত্ৰৰ মাজেৰে নিজক কল্পনা কৰি পেলাই বিচাৰিছে, যিখিনি তেনেকুৱা হয়তো সাধু কথাৰ চৰিত্ৰ হ'ব পাৰে, নতুবা অকলশৰীয়া বাতৰুৱা কোনোবা হ'ব পাৰে, তেনেকুৱা কেৰেক্টাৰৰ মাজেৰে তাই নিজৰ শান্তিখিনি বিচাৰি লৈছে কল্পনাৰ জগতত, ঠিক আছে। So her silence, body language, and detachment reflects her frustration and quiet rebellion. তাই যদি মনে মনে থাকে, বডি লেংগুৱেজ তাই কোজা হৈ থাকে, নখ কামুৰি থাকে, এণ্ড ডিটাচমেণ্ট যোনে যি কৈ আছে সেই বস্তুবোৰৰ লগত তাই এটাচ নহয়, সেইবোৰৰ লগত মানসিকভাৱে তাই সংলগ্ন নহয়। গতিকে এইটোৱে দেখুৱাই যে তাই কিমান ফ্ৰাষ্ট্ৰেটেড হৈ আছে, মানে এই বস্তুবোৰ সদায় শুনি 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 গালি শুনি শুনি শিশু এটা কি হৈ যায়, তাক যদি বেছিকে গালি পাৰি থকা যায় সি ৰেবেলিয়াছ হৈ যায়। ৰেবেলিয়াছ মানে প্ৰতিবাদী হৈ যায়, মানে ৰেবেল হৈ যায়, ঠিক আছে। So Amanda's character represents many children who feel unheard and misunderstood. এমাণ্ডাৰ কেৰেক্টাৰটোৱে কেৱল এজনী ছোৱালীৰ কথা কোৱা নাই, বহুতো শিশুক ৰেপ্ৰেজেন্ট কৰিছে, বহু এনেকুৱা শিশু আছে এমাণ্ডাৰ নিচিনা। গতিকে এমাণ্ডা তাৰে এটা উদাহৰণহে মাত্ৰ, ঠিক আছে। Seeking escape in their imagination while real life feels too controlled. সিহঁতৰ নিজৰ জীৱনকেইটা, আচল জীৱনটো যদি কোনোবাই কন্ট্ৰল কৰি লোৱাৰ নিচিনা লাগে, যে মই ভাবা ধৰণে কি কৰিব নোৱাৰো, অকনমান ভাগৰ দিব নোৱাৰো, ভাবা ধৰণে মই খেলিব যাব নোৱাৰো, মই মনে বিচৰা চকলেটটো খাব নোৱাৰো, যদি ভুলতে এবাৰ নখ কামোৰা গৈছে সেইটোত কোনোবাই বহুত গালি দিছে, গতিকে যদি চব বস্তুতে ডাঙৰে কন্ট্ৰল কৰি থাকে, তেতিয়াহ'লে কেনেকুৱা এটা মেণ্টেল চিটুৱেশ্যন হৈ যায়, সিহঁতে পলাই যাব বিচাৰে। গতিকে এই বস্তুটো কেৱল এমাণ্ডাৰ নহয়, সকলোবিলাক শিশুৰ ক্ষেত্ৰতে হয়। গতিকে এমাণ্ডাটো কেৱল এটা চিম্বলিক কেৰেক্টাৰ, যিটোৱে কি কৰিছে, প্ৰায়বোৰ শিশু যাক কন্ট্ৰল কৰা হয় সেই গোটেই শিশুবিলাকৰ জীৱনটো এনেকুৱাই হয় বুলি আমাক দেখুৱাই দিছে, ঠিক আছে। লগতে এটা মেছেজ দিয়া হৈছে অভিভাৱকসকলকো, যাতে শিশুক ইমান বেছি শাসন নকৰে, ঠিক আছে। এইটোৱে আমাক থিম কি কি ব্যৱহাৰ কৰা হৈছে পয়েমটোত সেইখিনি আমি চাম। চাইল্ডহুড ভাৰ্চেছ এডাল্ট কন্ট্ৰল, যে শিশু দিনৰ যিটো শিশু সুলভতা, তাক যদি এডাল্ট খিনিয়ে ডাঙৰ খিনিয়ে কেনেকে কন্ট্ৰল কৰে, সেইটো এটা কন্ট্ৰাষ্টিং বিষয়। দুটা বস্তু কমপ্লিটলি কন্ট্ৰাষ্টিং, বাট এইটো এটা থিম, মেজৰ থিম আমাৰ ইয়াতে পয়েমটোত ইউজ কৰা হৈছে। চাব, দ্য পয়েম এক্সপ্ল'ৰ্ছ how adults often try to mold children with endless instructions, forgetting that children need space to grow and express themselves. Amanda is constantly corrected, which causes her to mentally withdraw. Mentally withdraw মানে কি? Withdraw মানে কি? কোনোবা এটা জেগাৰ পৰা মই তাৰমানে মনেৰে ইয়াতে নাই, মই ইয়াৰ পৰা উঠি গৈছো, তাৰমানে বুজি পাইছে? Constantly she has been pressurized. Constantly she has been controlled by her mom or whoever. ঠিক আছে, মাকৰ দ্বাৰা বা আন কাৰোবাৰ দ্বাৰা। কোনটো কেৰেক্টাৰে শাসন কৰিছে বা কন্ট্ৰল কৰিছে আমাক পয়েমটোত মেনশ্যন কৰা হোৱা নাই, বাট it has kept Amanda as the second person, and she has been scolded. She has been scolded continuously throughout the poem. গতিকে কি, তাইক কাৰেক্ট কৰি দি থকা হৈছে, তাইক কি কৰা হৈছে, বহুতো এণ্ডলেছ ইনষ্ট্ৰাকশ্যনছ দিয়া হৈছে। গতিকে তাই কি কৰিছে, ট্ৰাই টু মোল্ড, যিখিনি এডাল্টে মানে চিলড্ৰেনৰ ওপৰত এনেকুৱা ধৰণৰ শাসন চলাব বিচাৰে, কন্ট্ৰল কৰিব বিচাৰে, সেইটো এটা থিম। গতিকে কি, চিলড্ৰেন খিনিয়ে কি বিচাৰে, দে নিড স্পেচ টু গ্ৰ' এণ্ড এক্সপ্ৰেছ দেমছেলভছ, নিজক এক্সপ্ৰেছ কৰিবৰ কাৰণে খেলা জেগা এটা বিচাৰে, উমলা জেগা এটা বিচাৰে, অকনমান ফ্ৰীলি ওলাই যাব বিচাৰে, হয়নে? ঘৰটোৰ ভিতৰতে থাকিব নিবিচাৰে। আজিকালি মোষ্ট অফ দ্য টাইম আমি দেখা পাওঁ ল'ৰা ছোৱালী কি হয়, ৰিল চাই পেলাই ঘৰটোৰ ভিতৰত সোমাই থাকে, হুইচ ইজ ভেৰি বেড। কিন্তু এটা টাইম আছিলে, ইউজুৱেলি কি হয়, এটা এজত চিলড্ৰেনে খেলিবলৈ লগ বিচাৰে, সংগ বিচাৰে, উমলা ঠাই বিচাৰে। গতিকে সেই ফ্ৰীনেছটো যদি নাপায়, দ্যাট ইজ ভেৰি বেড ফৰ দেম, ঠিক আছে। which causes her to mentally withdraw. অৱশেষত তাই কি কৰে, মেণ্টেলি সেই চিটুৱেশ্যনটোৰ পৰা নিজকে উইথড্ৰ কৰি লয়। So this is one of the most important themes of the poem, childhood versus adult control, ঠিক আছে। দেন আহিব ইমাজিনেশ্যন এণ্ড এস্কেপ। এস্কেপ মানে আপোনালোকে যেতিয়া ইংলিছ লিটাৰেচাৰ যদি কোনোবাই পঢ়ে, there is a subject called escapism. escapism কাক কয়, এস্কেপ মানে হৈছে পলোৱা, ৰাইট। চ' মই যদি ৰিয়েলিটিৰ পৰা পলাই পেলাই, মই যদি মোৰ যিটো ৰিয়েলিটি হৈ আছে, এইটো ৰুমত চাপোজ এচি এটা চলি আছে, কেমেৰা আছে, লাইটছ আছে, বৰ্ডখন আছে, মই ইয়াৰ পৰা কি ভাবিছো, এমাণ্ডাৰ লাইফটোত কি চলি আছে, মই নিজকে এমাণ্ডাৰ জেগাত কল্পনা কৰিছো। দ্যাটছ অলছ' এন এস্কেপিজিম। এস্কেপিজিম মানে সদায় আপুনি যে ফিজিকেলি পলোৱা কোনোবা জেগাৰ পৰা, সেইটো নহয়। এস্কেপিজিম কি হয়, মেণ্টেলি পলোৱাও হ'ব পাৰে। চ' এস্কেপিজিমটো এটা চাবজেক্ট হয়।
ইমাজিনেশ্যন এণ্ড এস্কেপ চিমিলাৰ হয়। এস্কেপ মানে আপুনি ইমাজিন মানে কিবা এটা কল্পনা কৰিছে, আৰু এস্কেপ মানে কি কৰিছে, আপুনি মেণ্টেলি এটা জেগাৰ পৰা আন এটা জেগা গৈ পেলাই পাইছে, পলাইছে ইয়াৰ পৰা। কিয়? কাৰণ এই জেগাটো কাইণ্ড অফ ইনটলাৰেবল, ঠিক আছে। এমাণ্ডা ইউজেছ হাৰ ইমাজিনেশ্যন এজ এ ফৰ্ম অফ এস্কেপ। তাই নিজৰ কল্পনাখিনি ব্যৱহাৰ কৰে এই জেগাটোৰ পৰা, এই চিটুৱেশ্যনটোৰ পৰা পলাই যাবৰ কাৰণে। তাই কি কৰে? নিজৰ কল্পনাখিনি, কল্পনা প্ৰৱণতাটো ব্যৱহাৰ কৰে। She imagines herself as a mermaid, an orphan, and Rapunzel, all symbols of isolation, calm, and freedom. এই যিমান কেইটা কেৰেক্টাৰ তাই নিজক ইমাজিন কৰিছিল, কোনোবা জলপৰীয়ে হওক, বা এজন হাত মৰা শিশুৱে হওক, বা ৰেপেনজেল নামৰ যিজনী ৰাজকুমাৰী আছিল, এই গোটেই কেইটা কেৰেক্টাৰ কিন্তু অকলে অকলে ডেভেলপ হোৱা কেৰেক্টাৰ। এইকেইটা কাৰো লগত নাথাকে। চিম্বলছ অফ আইচলেশ্যন, অকলশৰীয়া অনুভৱ। আইচলেশ্যন মানে অকলশৰীয়া অনুভৱ নহয় আচলতে। আইচলেশ্যন মানে একাষৰীয়া হৈ থকা, নিজে অকনমান আছুতীয়াকে থকা। কাম এণ্ড ফ্ৰীডম, শান্ত হৈ থাকে আৰু স্বাধীনভাৱে থাকে। চ' দিছ shows how creativity becomes a coping tool for children under pressure. গতিকে যিবোৰ শিশুৰ ওপৰত প্ৰেছাৰ দিয়া হয়, যিবোৰ শিশুক আমি কি কৰো, পুশ কৰি থাকো এনি টাইম আপ টু দেয়াৰ লিমিট, তেওঁলোকে কি কৰে? ক্ৰিয়েটিভিটিৰ আশ্ৰয় ল'বলগীয়া হৈ যায়। গতিকে সেই বস্তুটো ইমাজিনেশ্যন এণ্ড এস্কেপৰ থ্ৰুৰে দেখুওৱা হৈছে। চ' দিছ ইজ another very important theme used in the poem. Then comes freedom and individuality. এজন মানুহৰ ইণ্ডিভিজুৱেলিটি থাকে, নহয় জানো? মোৰ এটা নিজা ইণ্ডিভিজুৱেলিটি আছে, আপোনালোকৰ এটা নিজা ইণ্ডিভিজুৱেলিটি আছে, চেমিউল ছাৰৰ এটা ইণ্ডিভিজুৱেলিটি আছে, কৃষ্ণৰ এটা ইণ্ডিভিজুৱেলিটি আছে। আমি কি কৰিব বিচাৰো? সকলোৱে নিজৰ ধৰণে জীয়াব বিচাৰো। আমাৰ এটা কাম কৰাৰ প্ৰচেছ আছে, আমি সেই নিৰ্দিষ্ট প্ৰচেছটোত নিজে ভাল পোৱা ধৰণে কামবিলাক কৰিব বিচাৰো। চ' যদি আমাৰ পৰা ইণ্ডিভিজুৱেলিটি কাঢ়ি লোৱা যায়, আমাক যদি ইনষ্ট্ৰাক্ট কৰা হয় মেচিনৰ নিচিনাকে, এইটো কৰ সেইটো কৰ, মেচিন এটাৰ ইণ্ডিভিজুৱেলিটি নাই, এই পেনটোৰ ইণ্ডিভিজুৱেলিটি নাই। এই পেনটোৱে কি কৰিব পাৰে? মই যি ইয়াৰ দ্বাৰা লিখিম, ই লিখি দিব। কিন্তু ইয়াৰ যদি এটা ইণ্ডিভিজুৱেলিটি থাকিলহেঁতেন, ইফ ইট ৱাৰ আ ক্ৰিয়েচাৰ, ইফ ইট ৱাৰ আ প্ৰাণী, তেতিয়াহ'লে কি হ'লহেঁতেন? এইটো যদি এটা প্ৰাণী হ'লহেঁতেন, ইয়াৰ নিজা এটা ইণ্ডিভিজুৱেলিটি থাকিলহেঁতেন। ই নিজে বিচাৰিলেহেঁতেন যে এইখিনি ভালকে লিখো ৰ। কেতিয়াবা ই নিবিচাৰিলেহেঁতেন, নাই আজি বহুত ভাগৰ লাগিছে, ৰাতিপুৱাই ৰাতিপুৱাই মোক ৰিমঝিম মেমে বা নিৰ্মল ছাৰে বহুত লিখিছে মোক লৈ, এতিয়া আপুনি আকৌ লিখিবলৈ আহি গ'ল, ই নিলিখিব। গতিকে কি হয়? ইণ্ডিভিজুৱেলিটি বোলা এটা বস্তু থাকে মানুহৰ, নিজা আইডেন্টিটি, নিজৰ ইচ্ছা অনিচ্ছা। যদি সেইটোৰ বিৰুদ্ধে কিবা কৰা হয়, তেতিয়াহ'লে আমাৰ ফ্ৰীডম কাঢ়ি লোৱাৰ নিচিনা হয়। মানে ইটছ লাইক being deprived of our own rights, fundamental rights. গতিকে আমাণ্ডা longs to live by her own rules in silence and stillness. আমাণ্ডাই কি বিচাৰে? তাই এইটোৱে বিচাৰে যে নিজৰ ধৰণে, নিজে বিচৰা ধৰণে তাই জীয়াই থাকিব, নীৰৱ কোনোবা এটা জেগাত, য'ত গালি শুনিব নালাগে, য'ত তাইক কোনেও অনবৰতে শাসন কৰি নাথাকে, ঠিক আছে। Her fantasies reflect a deeper desire for freedom from judgment and control. তাইক যে জাজ কৰা হয়, তাই কিবা এটা কৈ থাকিলে, এইটো কিয় কৰিছা, সেইটো কিয় কৰিছা, কণ্ট্ৰল কৰা হয় যে এইটো নকৰিবা, সেইটো নকৰিবা। এই কণ্ট্ৰল জাজমেণ্ট খিনিৰ পৰা কি বিচাৰিছে? অকনমান ফ্ৰীডম, অকনমান মুকলি হৈ পেলাই থাকিব বিচাৰিছে। The poem highlights the need to respect the child's individuality. কবিতাটোৱে এইটোৱে দেখুৱাই যে আমিও কি কৰিব লাগে? আমি নিজে শিশু নহলেও শিশু এটাৰো যে ইণ্ডিভিজুৱেলিটি আছে, ফ্ৰীডমৰ ৰাইট আছে, সেই বস্তুখিনিক আমি সন্মান দিয়া উচিত। সেই বস্তুটো দেখুওৱা হৈছে কবিতাটোৰ জৰিয়তে, ঠিক আছে। So this becomes another very important theme. Then comes miscommunication between generations. দুটা জেনেৰেশ্যন দেখুৱাইছে, ৰাইট? এটা জেনেৰেশ্যন কোনটো? এমাণ্ডা যিটো জেনেৰেশ্যনত আছে, আনটো জেনেৰেশ্যন হৈছে তাইৰ মাক যিটো জেনেৰেশ্যনৰ। গতিকে দুটা জেনেৰেশ্যনৰ মাজৰ মিসকমিউনিকেশ্যন দেখাইছে যে এটা জেনেৰেশ্যনে কনষ্টেণ্টলি কিবা এটা বস্তু বিচাৰি আছে আৰু বুজি পোৱা নাই যে পিছৰ জেনেৰেশ্যনটোৰ সেই শিশুগৰাকীৰ সিমানখিনি এজ হোৱা নাই, সেই বস্তুখিনি বুজি পাব পৰাকে সিমান এজখিনি হোৱাগৈ নাই। গতিকে কি কৰিছে? দি এডাল্ট চিমছ টু বিলিভ দে আৰ কেয়াৰিং, বাট এমাণ্ডা চিজ ইট এজ নেগিং। মিসকমিউনিকেশ্যন এইকাৰণে হৈছে কাৰণ ডাঙৰ মহিলাগৰাকীয়ে, যিগৰাকীয়ে অনবৰত গালি পাৰি আছে, তেওঁ ভাবিছে যে মই যি কৈ আছো তাইৰ ভালৰ কাৰণেহে কৈ আছো, গতিকে মই এইখিনি কলে একো হৈ নাযায়, মাক দেউতাকে ল'ৰা ছোৱালীক গালি দিয়েই বুলি ভাবিছে। কিন্তু সেই ল'ৰাটো বা ছোৱালীটোৰ মনত কি প্ৰতিক্ৰিয়া হ'ব পাৰে সেইটো অনলি এমাণ্ডাই জানে। এমাণ্ডাই এইটো কি বুলি ভাবিছে? অনবৰতে গালি দি থাকে, অনবৰতে শাসনেই কৰি থাকে। গতিকে that brings out two different images, ঠিক আছে। The lack of understanding between them shows how adults often overlook a child's feelings in the name of discipline. কেৱল ডিসিপ্লিন বা পৰিপাটি পৰিচ্ছন্নতা বিচাৰোতে এডাল্ট বিলাকে, ডাঙৰ বিলাকে কি কৰে? প্ৰায়ে দেখা পোৱা যায় যে নিজৰ শিশুটোৰ মানসিক অৱস্থাটো কি হ'ব পাৰে সেই বস্তুটোক ইগনোৰ কৰে, যে এইটো সি কৰিবই লাগিব, এইটো তাই কৰিবই লাগিব বুলি কনষ্টেণ্টলি দে পুশ দেম ফৰৱাৰ্ড, বাট দে
try to overlook what they feel, what their child is feeling, ঠিক আছে? গতিকে সেই বস্তুটোৱে কি কৰে সময়ত কিন্তু বেকফায়াৰো কৰি দিয়ে। সেই শিশুটো যেতিয়া ডাঙৰ হৈ যাব তেতিয়া যেতিয়া যাচোন বাবা এইটো লৈ নাযাওঁ কি কৰিবি বুলি কৈ দিয়ে হয়নে? গতিকে সেইটো কিয় হয়? that is because of that constant pressure they has been under for so long time. গতিকে এনেকুৱা ধৰণৰ বস্তু হয় মিসকমিউনিকেশ্যনে কি কৰি দিয়ে সেই বস্তুটো কৰে। এতিয়া আমি থিম কেইটা অলমোষ্ট ডিছকাছ কৰিলো। কেইটামান পয়েটিক ডিভাইচ আছে যিখিনি এমাণ্ডা পয়েমটোত ইউজ কৰা হৈছে। let us put light on those poetic devices used in Amanda. First one is imagery, no doubt about it. Imagery কিয় ইউজ হৈছে? ইমাজিনাৰী আমি গমেই পাইছো তাই যে নিজকে মাৰমেইড ৰেপেনজেল বা অৰফেন হিচাপে যে ইমাজিন কৰে সেই বস্তুটোতে ইমেজাৰী ইউজ হৈছে হয়নে? The poem is rich in vivid imagery, phrases like language, emerald sea, এখন শান্ত সমাহিত সাগৰ বিচাৰিছে তাই, dust with a soft bare feet, ধূলিত সৰু সৰু কণ কণ কুমলীয়া ভৰিৰে খালী ভৰিৰে খেলি ফুৰা, create peaceful dreamlike visuals that contrast with the real life scolding Amanda faces. এইটোৱে কি কৰিছে তাইৰ কল্পনাৰ জগতখন আৰু ৰিয়েল লাইফত তাই যে গালি খাই আছে এই দুটা বস্তুৰ মাজত এটা কন্ট্ৰাষ্ট ক্ৰিয়েট কৰিছে আৰু আমি সেই বস্তুটো খুব ভালকে ইয়াতে দেখিবলৈ পাইছো ঠিক আছে আইৰনি ব্যৱহাৰ কৰা হৈছে আইৰনি কি হয় আইৰনি যেতিয়া এক্সপেক্টেড বস্তু এটাতকে ওলোটা এটা হয় আমাৰ যে কিছুমান যে মিম আছে ৰাইট মিম কিছুমান যে পাই এক্সপেক্টেশন ভাৰ্সেস ৰিয়েলিটি সেইটো এটা আইৰনি হয় যিটো বস্তু এক্সপেক্ট কৰা যায় সেইটোকে উল্টা এটা হয় ঠিক আছে ল'ৰা এটাৰ নাম বাহুবলী কিন্তু সি কোনোবাই ঠেলা মাৰি দিলে সি পৰি যায় এইটো এটা আইৰনি হল গতিকে there is irony in the adult's last line stop that sulking Amanda when Amanda isn't actually sulking she is just silently imagining গতিকে তাই মনে মনে কিবা এটা বস্তু কল্পনা কৰি আছে তাইক মানে গালি দিয়া হৈছে তই এনেকে কি চাই আছ তই সদায় বহুত মুডি এনেকে so this shows how misunderstood children can be গতিকে চিলড্ৰেনক যদি ভুলকে বুজা যায় সেইটোও এটা আইৰনি ক্ৰিয়েট কৰে যে তাই কি ভাবি আছিল আৰু তাইক কি কথাত গালি দিয়া হৈছে যেটো কাম তাই কৰাই নাই হেতু কাৰণে তাইক গালি দিয়া হৈছে গতিকে this also shows irony so irony হৈ গল another poetic device used in the poem next comes alliteration alliterationৰ কথা আমি আগতেও পাইছো ইয়াৰে আগতে এটা poem পঢ়িছিলো আমি the tiger in the zoo তাতেও মই কৈছিলো অসমীয়াত যে কয় বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা গোটেই কেইটা ওয়াৰ্ড কিৰে বৰে আৰম্ভ হৈছে গতিকে হেতুকে alliteration বুলি কয় যেতিয়া কনস্ট্যান্টলি এটা আখৰেৰে আৰম্ভ হোৱা ওয়াৰ্ড ইউজ কৰা হয় এটা সেন্টেন্সত that is called alliteration আপোনালোকে ৰিসেন্টলি পাপনৰ গানটো শুনিছে থেহেপাতি থৰ লগা থুপা থুপি থুৰবোৰে হয়নে লাজুকীয়া লহমাতে লহপহালে লাহেকে গভীৰৰে গভীৰতে গুণগুণ গানবোৰে এই লাইনবোৰত কি কৰা হৈছে এইটো গানৰ গোটেই লাইন বিলাকত যদি আপোনালোকে চাই যিটো লাইনত যিটো আখৰে আৰম্ভ কৰিছে সেই লাইনটোৰ প্ৰতিটো শব্দৰ প্ৰথম আখৰটো সেই একেটাই হেতুকে alliteration বুলি কয় alliteration বুলি হেতুকে কয় ঠিক আছে alliteration is used for rhythm and sound like in the line stop that slouching and sit up straight stop that slouching sit up straight গোটেই কেইটাত কি কৰিছে s ব্যৱহাৰ হৈছে so this is alliteration ইয়াতে ব্যৱহাৰ হৈছে where the repetition of the s sound adds sharpness to the scolding গালিখিনি যে বেছিকে পাৰি আছে সেই গালিটো ধাৰ এড কৰি দিছে এই ৰিপিটিশনটোৱে কিহৰ ৰিপিটিশন s wordটোৰ ৰিপিটিশন ঠিক আছে নেক্সট কি poetic device আছে চাব that is repetition হৈছে নে নাই কিবা বস্তু হৈছে পুনৰাবৃত্তি the name Amanda is repeated throughout the poem বাৰে বাৰে poemটোত Amanda মানে the adult is constantly looking for her attention Amanda কি কৰি আছা ঐ Amanda ইফালে আ এনেকে মাতি আছে so it mimics the way adults constantly call out and correct children এটো কি মিমিক কৰিছে মিমিক কৰা মানে কিবা এটা বস্তুৰ হাও দিয়া কোনোবা এটা বস্তু অকনমান ব্যঙ্গ কৰাও হ'ব পাৰে কি কৰিছে আলটিমেটলি এডাল্ট বিলাকে ডাঙৰ বিলাকে কেনেকে কনস্ট্যান্টলি প্ৰেসাৰ দিয়ে হেতু বস্তু দেখুৱাইছে reinforcing the feeling of being nagged reinforce কৰা মানে জোৰ প্ৰদান কৰা শক্তিমন্ত কৰা enforcement মানে কি শক্তি দিয়া reinforce পুনৰ হেতু কাম কৰিছে কিহে enforce কৰিছে এই যে গালি হপনি এখিনিয়ে তাইৰ সেই চিন্তাটো ইনফোর্স কৰিছে যে তাইক আকৌ গালিয়ে দিয়া হৈছে বা তাইক সদায় গালিয়ে দিয়া হয় ঠিক আছে আৰু কি দিয়া হৈছে কন্ট্ৰাষ্টটো কি বুলি কয় জাক্সটাপজিশন বুলি কয় জাক্সটাপজিশন মানেও কন্ট্ৰাষ্টে হয় ঠিক আছে কন্ট্ৰাষ্ট মানে হৈছে ওলোটা যেটো বস্তু কোনোবা এটা বেলেগ ফালে কিবা এটা হৈ আছে উল্টা ফালে আৰু কিবা এটা হৈ আছে ইয়াতে যদি ভগৱানক পূজা অৰ্চনা কৰা যায় কিন্তু কাখৰ বিল্ডিংটোত কোনোবাই মদ খাই হুলস্থুল কৰি আছে এইটো এটা কন্ট্ৰাষ্ট ৰাইট ইয়াতে আমি ধ্যান কৰি আছো কাখৰ বিল্ডিংটোত কোনোবাই জোৰে জোৰে গান বজাই নাচি আছে দ্যাটস অলসো এ কন্ট্ৰাষ্ট
গতিকে কন্ট্ৰাষ্ট কি হয়, দুটা ডিফাৰেণ্ট কাইণ্ড অফ ৱৰ্ল্ড, দুটা ডিফাৰেণ্ট কাইণ্ড অফ চিটুৱেশ্যন যেতিয়া মাৰ্জ কৰা যায় বা চিমিলাৰলি এক্সিষ্ট কৰে একে সময়তে চাইমালটেনিয়াছলি, সেইটো কি হয়, কন্ট্ৰাষ্ট বুলি কয়। ঠিক আছে, দ্য পয়েম কন্ট্ৰাষ্ট টু ভইচেছ, দুটা ভইচ কি কৰিছে, দ্য ৰিয়েল ৱৰ্ল্ড এডাল্ট ভইচ ফুল অফ অৰ্ডাৰ্ছ এণ্ড এমাণ্ডাছ ইণ্টাৰনেল ৱৰ্ল্ড ফুল অফ পিচ এণ্ড ইমেজিনেশ্যন। দুটা বস্তু দেখুৱাইছে, দুটা ভইচ দেখুৱাইছে। এমাণ্ডাৰ ভইচেৰে কেতিয়াও একো শব্দ কোৱা যদিও নাই, বাট এমাণ্ডাৰ ইনাৰ ভইচটো ইউজ হৈছে, তাই কেনেকে কল্পনা কৰে, কি ভাবে, তাইৰ মনৰ ভিতৰত কি ভাবি আছে সেইটো, আৰু আনফালে কি হৈ আছে, তাইক কি কি গালি শপনি কৰা হৈছে, কি কি নিৰ্দেশ দিয়া হৈছে, কি অৰ্ডাৰ দিয়া হৈছে কনষ্টেণ্টলি, সেইটো। গতিকে দিছ কন্ট্ৰাষ্ট strengthens the theme of escapism. এস্কেপিজিমৰ যিটো থিম আছিলে সেই থিমটো আৰু বেছি শক্তিশালী কৰি তোলে এই কন্ট্ৰাষ্টটোৱে। গতিকে এইটো আন এটা পয়েটিক ডিভাইচ এই পয়েমটোত ইউজ হোৱা। চ' আমাৰ যিখিনি পয়েটিক ডিভাইচ আছিলে, চামাৰী আছিলে, এনালাইচিছ আছিলে, সেইখিনি ইমানখিনিয়ে আছিল। আশা ৰাখো আপোনালোকে গোটেইখিনি বস্তু বুজিছে। যদি বুজাত কিবা অসুবিধা আছে আমাক কাইণ্ডলি কমেণ্ট বক্সত জনাব, আমি সেইখিনি বেলেগ কোনোবা এটা ভিডিঅ'ৰ তলত চৰ্ট আউট কৰিবলৈ ট্ৰাই কৰিম। আৰু আপোনালোকৰ পৰীক্ষা যিমানে যিমানে ওচৰ চাপি আহিব, লাহে লাহে আমি কিছুমান লাইভ ক্লাছেছো আপোনালোকৰ কাৰণে ৰেডি কৰিম। HS ফাইনেলৰ কেণ্ডিডেটছৰ কাৰণেও হ'ব, আৰু HSLC কেণ্ডিডেটছৰ কাৰণেও আমি লাইভ ক্লাছ কিছুমান প্ৰস্তুত কৰি উলিয়াম। গতিকে আমাৰ ক্লাছেছবিলাক চাই থাকিবলৈ নাপাহৰিব। এতিয়া আপোনালোকে যদি আমাৰ সৈতে টেলিগ্ৰামত জড়িত হ'ব বিচাৰে, আমাৰ বিষয়ে প্ৰতিটো আপডেট পাব বিচাৰে, তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম চেনেল কুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেল, যিটো QR কোড মোৰ সোঁফালে, কিন্তু আপোনালোকৰ স্ক্ৰীনৰ বাওঁফালে আপোনালোকে দেখিবলৈ পাইছে গ্ৰীণ কালাৰ, এই চেনেলটোত জইন কৰি ল'ব বুলি আশা ৰাখিছো। আনফালে মোৰ ইউটিউব ক্লাছেছসমূহৰ কাৰণে লিংকৰ কাৰণে আৰু ক্লাছবোৰ হৈ যোৱাৰ পিছত যদি PDF বিচাৰে, তেতিয়াহ'লে এইটো চেনেল ইমন ছাৰ টিচেছ, এই দুটা চেনেল আপোনালোকে আজিয়ে জইন কৰিব বুলি আশা ৰাখিছো। আমাৰ এই কুহিপাত চেনেলটোত অলৰেডি বহুতো মেম্বাৰ্ছ আছে যিখিনি লাভান্বিত হৈ আছে সদায় আমাৰ পৰা, পইচা এটকাও নালাগে, কিন্তু বহুতো খবৰ, বহুতো আপডেট আপোনালোকে ইয়াতে পাই থাকিব। গতিকে দুটা চেনেল জইন কৰিব বুলি আশা ৰাখিছো। ক'বলগীয়াখিনি ইমানেই। আমাৰ পয়েমটো এনালাইজ কৰা ইমানতে শেষ হৈছে। আশা ৰাখিছো আপোনালোকে গোটেইটো বুজি পালে। ইয়াতে পিছৰ ক্লাছত আপোনালোক আটাইকে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছো। আনটিল নেক্সট টাইম, টেক কেয়াৰ।